হাই 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 নরেন্দ্র মোদি হাই 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 কেন্দ্রীয় সরকার লেলেছে কেন্দ্রীয় সরকার লেলেছে কেন্দ্রীয় সরকার লেলেছে হাই 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 পেট্রোলের মন্ত্রী হাই 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 পেট্রোলের মন্ত্রী হাই হাই নরেন্দ্র মোদি হাই হাই পেট্রোলের মূল্য হ্রাস কৰিব নোৱাৰা কেন্দ্ৰীয় মন্ত্ৰী হাই হাই কেন্দ্ৰীয় চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 সামগ্ৰী বস্তুৰ দাম নকমিব তেতিয়ালৈকে ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলন আমাৰ চলি থাকিব চৰকাৰখনে প্ৰথমে চিন্তা কৰিব লাগে যে ৰাইজক কেনেকৈ সকাহ দিব পাৰি চৰকাৰে বেলেগ বেলেগ কাম কৰি আছে কৰি থাকক কিন্তু ৰাইজক প্ৰথম কথাটো দাম কেনেকৈ নিয়ন্ত্ৰণ কৰিব যিবিলাক অসাধু ব্যৱসায়ী তেওঁলোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব এইসমূহ তেওঁলোকে ব্যৱস্থা কৰিব লাগে আৰু ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে হয় নিশ্চিতভাৱে চাওক যে জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আজিৰ দিনটোত আমি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই পেট্ৰল ডিজেলৰ যি অবাধ মূল্য বৃদ্ধি হৈছে যি দাম বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং মুৰীৰ তেখেতৰ আমি প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অসমৰ জনসাধাৰণ বা ভাৰতবৰ্ষৰ জনসাধাৰণে আজি জীয়াতু ভুগিব লগা হৈছে পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সা সামগ্ৰী জীৱনদায়িনী সকলো বস্তু যি দাম বৃদ্ধি যি আকাশলংঘী দাম এই দামত যে ৰাইজ আজি নিজৰ স্বাভাৱিক জনজীৱন চলাই নিয়াৰ চিন্তা কৰিব লগা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ